আপোনাৰো ফোন ডাইলৰ তেনেকৈ আহিছে নেকি? যদি আহিছে ভয় নাখাব, ইয়াৰ ওপৰত কথা পাতিম মই। কালিৰ পৰা মই দেখিছোঁ বহুতেই যে মোৰ ফোনটো কি হৈ গ'ল, মোৰ ফোনটো কিয় চেঞ্জ হৈ গ'ল, এনেকুৱা কিয় আহিছে ডাইলাৰটো, এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন আহি আছে। তো মই যদি কওঁ ইয়াৰ ওপৰত যে কি হৈছে একচুৱেলি, তাৰ ওপৰত কথা ক'ম। কোনো ধৰণৰ চিন্তা কৰিব লগা নাই। তো এনেকুৱা ধৰণৰ আপডেটবিলাক পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। তো মই যদি কওঁ এতিয়া কি হৈছে একচুৱেলি, তো একচুৱেলি এইটো এটা মানে আমাৰ গুগল ডাইলাৰৰ এটা আপডেট আহিছে, বিগ আপডেট, নতুন আপডেট আহিছে। বহুত বছৰৰ মূৰত এনেকুৱা এটা আপডেট আহিছে, টোটেলি মানে ৰিডিজাইন কৰা হৈছে এপটো, অভাৰহলটো, যাৰ ফলত গোটেই ইণ্টাৰফেচটো চেঞ্জ হৈ গৈছে, যাৰ ফলত মানুহৰ মানে কনফিউজন হৈছে এতিয়া কি কৰিব লাগে। যোনকেইটা অপশ্যন য'ত হৈছিল, মানে য'ত আছিল, সেই অপশ্যনকেইটাই তাতে নাইচোন। আৰু বিশেষকৈ প্ৰাপ্তবয়স্ক মানুহৰ এই প্ৰব্লেমটো বেছিকৈ হৈছে। এতিয়া এই যোনটো গুগলে ৰোল আউট কৰিছে নিউ আপডেট, তো এই আপডেটটোৰ নাম হ'ল মেটেৰিয়েল 3 এক্সপ্ৰেছিভ আপডেট। তো মেটেৰিয়েলিষ্টিক যোনটো UI বুলি কয় গুগলৰ, সেই UIৰ মতে এই গুগল ডাইলাৰ বা কণ্টেক্ট এপটো আপডেট কৰা হৈছে গুগলৰ। আৰু ইয়াত কিছুমান ভিজুৱেল চেঞ্জেছো আহিছে। আগতে যেনেকৈ আমি কল এটা ৰিচিভ কৰিব লাগিছিল বা ৰিজেক্ট কৰিব পাৰোঁ, সেই ইণ্টাৰফেচটো এতিয়া টোটেলি চেঞ্জ হৈ গৈছে। এতিয়া এনেকৈ আহে শ্লাইডিং, মানে শ্লাইডিং, এনেকৈ দিলে একচেপ্ট হ'ব, এনেকৈ দিলে ৰিজেক্ট হ'ব, এনেকুৱা ছিষ্টেমত আহিছে। তো যাৰ ফলত মানুহৰ মাজত এটা কনফিউজন ক্ৰিয়েট হৈছে যে আমি কেনেকৈ ফোন ধৰিম, কেনেকৈ কণ্টেক্ট বিচাৰি ওলাম আগতে, বা ৰিচেণ্টছ, ফেভাৰেটছ এইবিলাক অপশ্যন ক'ত গ'ল। তো যাৰ ফলত মানে বহুত সমস্যাৰ সৃষ্টি হৈছে। কিন্তু একো নাই, এইবিলাক বস্তু মানুহৰ এদিন দুদিন ইউজ কৰিলে ইউজটো হৈ যাব। গতিকে এইটোৱে আছিল গুগল ফোন এপৰ মেটেৰিয়েল 3 এক্সপ্ৰেছিভ আপডেটৰ ওপৰত, য'ত মানে আপোনালোকে ফেভাৰেট আৰু ৰিচেণ্ট টেবটো এটা ছিংগল হোম টেবত পাব। তাৰ লগতে ষ্টেয়াৰ্ড কণ্টেক্টছ বুলি এটা অপশ্যন পাব, আৰু মুভছ দ্য কিপেড টু এ ডেডিকেটেড টেব, আপডেটছ দ্য কল লগ ষ্টাইল, এইবিলাক আপডেট পাব। ইন্ট্ৰডিউচ নিউ জেষ্টাৰ ফৰ এনচাৰিং এণ্ড ডিক্লাইনিং কলছ, মই যোনটো ক'লোৱে, এনেকুৱা জেষ্টাৰ বেছড হ'ব। এনেকৈ ছুৱাইপ ৰাইট কৰি দিলে এনচাৰ হ'ব কলটো, ছুৱাইপ লেফ্ট কৰি দিলে ৰিজেক্ট হৈ যাব কলটো। গতিকে এটা ভিজুৱেল চেঞ্জেছ আহিছে, ৰিফ্ৰেছিং। আৰু মোক যদি পাৰ্চনেলি মোৰ বেয়া লগা নাই এই ভিজুৱেল চেঞ্জেছটো। আৰু যোনে যোনে ভাবি আছে যে এই আপডেটটো আমাৰ ফোনত কিয় অহা নাই, যদি আপোনালোকৰ ফোনটো যিয়ে নহওক, যদি গুগল ডাইলাৰ আছে, তো গুগল ডাইলাৰ যদি আছে, এই আপডেটটো আহিছে। আৰু যদি অহা নাই, আপোনালোকে প্লে ষ্টৰত গৈ গুগল ডাইলাৰ বুলি বা গুগল কণ্টেক্ট বুলি চাৰ্চ কৰক আৰু আপডেট কৰি লওক। আৰু যদি যাৰ গুগল ডাইলাৰ নাই, নিজৰ ডাইলাৰ আছে, সেই ফোনবিলাকত কোনো ধৰণৰ চেঞ্জ নহয়। যেনেকৈ Xiaomi, Poco, Redmi এইবিলাক ফোনত নিজৰ MIUI ডাইলাৰ থাকে, ভিভ'ৰ থাকে নিজা, চেমচাঙৰ One UI ডাইলাৰ থাকে। তো তেনেকুৱা ফোনবিলাকত কোনো ধৰণৰ চেঞ্জেছ নহয়। কিন্তু য'ত ষ্টক গুগল ডাইলাৰ ইনষ্টল থাকে, OnePlus, Moto, গুগল পিক্সেল, এনেকুৱা ধৰণৰ ফোনত তেনেহ'লে এই আপডেটটো আহিবই। তো এইখিনি আছিল এই আপডেটটোৰ ওপৰত। তো কেনেকুৱা পালে ভিডিঅ'টো জনাব। লেটেষ্ট এনেকুৱা আপডেটবিলাক পাব, চেনেলটো ছাবস্ক্ৰাইব কৰক আপোনালোকে, আৰু ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক যদি কোনোবাই কনফিউজড হৈ আছে।